নিজৰ ব্যক্তিগত জীৱনটোৰ পৰাই অসহনশীলতাটোৰ আৰম্ভণি হয়। অসহনশীল হৈ কি পাম বা আমি কি হেৰুৱাব লাগিব। অসহনশীলতাই যিহেতুকে অনবৰত। নমস্কাৰ, মই মণ্টু কে ভূঞা। যিসকলে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে ধন্যবাদ জনাইছোঁ। আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আজি কিছু কথা পাতিম অসহনশীলতাৰ বিষয়ে। প্ৰায়ভাগ ক্ষেত্ৰতেই এতিয়া ব্যক্তিগত বা সামাজিক জীৱনত মানুহবোৰ বা আমি প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই অসহনশীল হৈ পৰিছোঁ। এই অসহনশীল কিয় হৈ পৰিছোঁ বা কাৰ প্ৰতি আমাৰ এই অসহনশীলতা, এই বিষয়ে আজিৰ আলোচনাত বা আজিৰ কথাখিনিত এই বিষয়ে এটা ধাৰণা আমি আগবঢ়াবলৈ প্ৰয়াস কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। অসহনশীলতাৰ স্বৰূপ বুজিবলৈ খুব সাধাৰণ অৰ্থত তাৰ যদি স্বৰূপটো বুজিবলৈ যাওঁ, শিশুৰ ক্ষেত্ৰত বা যুৱক যুৱতীৰ ক্ষেত্ৰত, প্ৰাপ্তবয়স্ক ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যেকৰে নিজৰ ব্যক্তিগত জীৱনটোৰ পৰাই অসহনশীলতাটোৰ আৰম্ভণি হয়। যে কিছুমান এনেকুৱা শিশু আছে যে ধৰক তাৰ বা সেই শিশুটিৰ চকী এখন আছে, তাৰ নিজৰ চকী এখন নিজে বহে। কোনোবা সমনীয়া বা আন যদি শিশু তাত বহে, এটা লগে লগে এটা অসহনশীল এটা ভাৱ যে কিয় বহিব, এইখন মোৰ চকী, এইখনত বহিব নোৱাৰে, আনে বহিব নোৱাৰে, সেইখন মোৰ চকী। তেনেকুৱা এটা অসহনশীলতা এটা শিশু মনত এটা ধ্বনিত হোৱা বা শিশু মনত এটা ৰেখাপাত কৰা এটা অসহনশীল স্বৰূপ। যুৱক যুৱতীৰ ক্ষেত্ৰতে ব্যক্তিগত বা নিজৰ পৰিয়ালত যিখিনি এটা পৰিয়ালৰ মাজত অসহনশীলতা, যেনেকুৱা যুৱক যুৱতী কিছুমান হয়তো আছে বা থাকিব, মই আইফোন এটা ল'ম বা বাইক এখন লাগে মোক, পৰিয়ালত জনালে হয়তো পৰিয়ালে সেইখিনি সময়ত দিব পৰা নাই, তাক লৈ কেতিয়াবা এটা অসহনশীল প্ৰকাশ এটা যে নাই লাগিব, এটা ঠিক এটা জেদ বা এটা আকোৰগোজ প্ৰবৃত্তিৰ য'ৰ পৰা এটা অসহনশীলতাটো মানে জাগ্ৰত হৈ প্ৰাপ্তবয়স্ক ব্যক্তিৰ ভিতৰত একেবাৰে মই সাধাৰণ অৰ্থত অসহনশীলতাৰ কথাটো য'ৰ পৰা হয়তো অসহনশীলতাটোৰ আৰম্ভণি বা এটা ক্ৰিয়া এটা হয়, তাৰ কথা এটাই মই কৈছোঁ। যে ভাত খোৱাৰ সময় হৈছে বা চাহ খোৱাৰ এটা সময় হৈছে, সময়ত দিয়া নাই, যে কিয় হোৱা নাই, ভাত কিয় দিয়া নাই, বা চাহ একাপ খাব বিচাৰিছিলোঁ কিয় হোৱা নাই, এই ধৰণৰ যিটো কথা যে এতিয়াই লাগিব বা দিব লাগিছিল, ইমান সময় হ'ল ৰৈ আছোঁ, এটা অসহনশীল যেন সহ্য কৰিব নোৱাৰা কথা, ধৈৰ্য ধৰিব নোৱাৰা কথা, একেবাৰে সাধাৰণ ব্যক্তিগত জীৱনত এই সৰু সুৰা বুলি ভবা এটা অসহনশীল স্বৰূপেই সমাজ জীৱনতো অসহনশীলতাৰ এটা ব্যাপক প্ৰভাৱ পেলাই আহিছে। আচলতে এই ভিডিঅ'টোৰ জৰিয়তে আজি সেই কথাসমূহ কিছু আলোচনা কৰা হ'ব। আৰু যিসকল ব্যক্তি সহনশীল বা সহিষ্ণুতা এই গুণটো সমূলি হেৰুৱাই পেলাইছে, এই সকল ব্যক্তিৰ বাবে বিশেষকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ এই সকল ব্যক্তিয়ে যদি এই ভিডিঅ'টো চায়, নিশ্চয়কৈ ভিডিঅ'টো চাই উঠি তেওঁলোকৰ হয়তো ব্যক্তিত্বত বা চিন্তাত বা তেওঁলোকৰ মন মগজুত কিছু কথা ক্ৰিয়া কৰিব। আৰু কাজেই আমাৰ মানুহবোৰৰ মাজত বা ব্যক্তি বিশেষৰ মনৰ চিন্তাত অসহনশীলতা
বা অসহিষ্ণুতাটোক আঁতৰাই আমি কিদৰে সহনশীল হ'ব পাৰোঁ, আমাৰ সহিষ্ণু শক্তি কিয় প্ৰয়োজন, সেই প্ৰসংগতেই যিহেতু ভিডিঅ'টো প্ৰস্তুত কৰা হৈছোঁ, সকলোৱে চাব। অসহনশীলতা একেবাৰে যদি স্বাভাৱিকভাৱে আমি চিন্তা কৰোঁ যে আমি কাৰ প্ৰতি অসহনশীল, একেবাৰে সাধাৰণ সংকীৰ্ণ অৰ্থত যে যিসকলে আমাক বিৰোধ কৰে বা যিসকলে আমাক শত্ৰুতাৰ দৃষ্টিৰে চায়, সেইসকলৰ প্ৰতি আমি অসহনশীল হৈ উঠোঁ। খুব এটা সংকীৰ্ণ অৰ্থত যদি আমি চাওঁ, সেই ব্যক্তিগত কাৰণত বা সেয়া লাগিলে জাতি, ভাষা, ধৰ্ম, ৰাজনীতি বা বিচাৰবোধ, আমাৰ বিচাৰধাৰাৰো যদি কেতিয়াবা তাৰতম্য হয় বা মতানৈক্য হয়, ৰাষ্ট্ৰীয়তা ইত্যাদিবোৰক লৈ আমাৰ অসহনশীলতা ভাৱটো উদ্ৰেক হয়। অসহনশীলতা ভাৱটো মনলৈ আহে, কিয়নো যদি ঠিক অসহনশীলতাক বুজিবলৈ যদি আমি তাৰ যিটো যোগাত্মক যিটো শব্দ, আমি যদি সহনশীলতাক বুজিবলৈ যাওঁ, সহনশীলতাই কি কয়? সংৰাগ নকৰিবা, হিংসা নকৰিবা, কাজিয়া পেচালত লিপ্ত নহ'বা। যিটো আমাৰ সহনশীল, যে নিজক চম্ভালি লোৱা, মানে মেনেজ কৰা, এইটো মেনেজ কৰা, এই বিষয়টো বা এই চিন্তাটো বা এই ইছ্যুটো লৈ উত্তেজিত নহ'বা, নিজেই সংৰাগ নকৰিবা বা এইটোক লৈ কোনো ধৰণৰ হাহাকাৰ গণ্ডগোল ইত্যাদি নকৰিবা। নিজৰ ইমোশ্যনটোক কণ্ট্ৰল কৰা বা এটা ছেল্ফ মেনেজমেণ্ট, যিটোক আমি তেনেকৈ ক'ব পাৰোঁ যে ছেল্ফ মেনেজমেণ্ট। সহনশীলতাই আমাৰ এইবোৰ কথাকে কয়। আৰু তাৰ বিপৰীতে যিটো প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াটোৱে হৈ পৰে অসহনশীলতাটো। আৰু সেই অসহনশীল স্বৰূপবিলাক বৰ্তমান সময়ত বা সেই ব্যক্তিগত জীৱনত হওক, সমাজ জীৱনত হওক, সৰ্বত্ৰে এনেকৈ গ্ৰাস কৰি উঠিছে যে প্ৰায়ভাগ ক্ষেত্ৰতে আমি কওঁ নহয় যে নাই এই কথাটো মোৰ সহ্যৰ বাহিৰত, বা মই আৰু কিয় ইমান ধৈৰ্য ধৰিম, মই ধৈৰ্য ধৰিব নোৱাৰোঁ, মই কিয় মানিম, মই এই কথাটো মানি ল'ব নোৱাৰোঁ। এই ধ্যান ধাৰণাৰ পৰাই, এই চিন্তা ভাৱনাৰ পৰাই অসহনশীলতা এইভাৱে গঢ় লৈছে বা এনেভাৱে চৌদিশে বিৰাজ কৰি উঠিছে প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো চিন্তাত, প্ৰতিটো কৰ্মত, যে ইয়াৰ যিটো ৰিজাল্ট মানুহৰ চিন্তা ভাৱনাত খুব দকৈ শিপাই লোৱা, ইমান দকৈ শিপাই গৈছে এই অসহনশীল, এই অসহিষ্ণু ভাৱটোৱে, যে ইয়াৰ কিন্তু ফলাফল খুব এটা শুভ ফলাফল, বা ইয়াৰ পৰা যে এটা বৃহৎ ক্ষয়ক্ষতি হ'ব পাৰে, তাৰ আমি যদি বিভিন্নজনৰ ব্যক্তি জীৱনবিলাকক অলপ উপলব্ধি কৰিব পাৰোঁ, বা আমি যিখন সমাজ বা আমাৰ সমাজ ব্যৱস্থাটো তেতিয়া যিবিলাক দৈনন্দিন ঘটনা পৰিঘটনা ঘটিবলৈ লৈছে, সেইবিলাক যদি অলপ উপলব্ধি কৰোঁ, তেতিয়াহ'লে তাৰ এখন প্ৰতিচ্ছবি বা তাৰ এটা ধাৰণা মনলৈ আহে যে এই অসহিষ্ণু বা অসহনশীলতাৰ কাৰণে আমাৰ যে আহিবলগীয়া সময়ছোৱা অতি ভয়াৱহ, বা এটা যে বৃহৎ ক্ষয়ক্ষতি হৈ আছে বা আগলৈও হ'ব, সেই প্ৰসংগত আমি আটাইয়ে কিছু চিন্তা চৰ্চা কৰাৰ প্ৰাসংগিকতা আছে। আৰু এই প্ৰাসংগিকতাৰে বা এই প্ৰসংগৰ ভিত্তিতেই
আমি যদি অলপ প্ৰত্যেকে নিজেই চিন্তা কৰোঁ যে আমাৰ ক'ৰ পৰা বা কেনেকৈ কিয় অসহনশীল ভাৱবিলাক প্ৰকট হৈ উঠে বা কিয় আহে মনলৈ এই অসহনশীল ভাৱবোৰ। বিভিন্ন কাৰণত ব্যক্তিগত জীৱনবিলাকৰ ক্ষেত্ৰত এটা বেলেগ ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে। তাত বিশেষকৈ নিজৰ যেতিয়া এটা আত্মসন্তুষ্টি বা নিজেই যি ধৰণে বিচাৰে, যিমতে কৰিব বিচাৰে, সেই ধৰণৰ যিটো কাম, সেই কামৰ যদি আমি ঠিক ফলাফলটোৰ প্ৰতি যদি আমি গুৰুত্ব দিওঁ যে এইটো কাম মোক এইটো ফলাফল লাগে, আৰু সেই ফলাফলটো নোলালে তাৰ পৰাই কেতিয়াবা আমাৰ এটা মূলতঃ অসন্তুষ্টিৰ প্ৰেক্ষাপটত গঢ় লৈ উঠে এটা অসহনশীল স্বৰূপ। আৰু কিছুমান ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে যে এনেকুৱা এটা ক্ৰিয়া কৰা গ'ল, তাৰ বিপৰীতে এটা প্ৰতিক্ৰিয়া আহে, আৰু সেই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজত যিটো এটা দ্বন্দ্ব বা সংঘাত, তাৰ পৰাও বহু ক্ষেত্ৰত এটা সংযমহীনতাত ভোগে, সংযম বা এটা সহ্য শক্তিটো নাইকিয়া হৈ পৰে। যিটো এটা পাৰস্পৰিক এটা দ্বন্দ্ব বা এটা মতভেদ বা এটা মতানৈক্যৰ সূত্ৰপাত হয়, তাৰ পৰাই অসহনশীলতাটো আৰম্ভণি হয়। তদ্ৰূপ সমাজ জীৱনতো একেই, এই বিচাৰধাৰাৰ ব্যৱধান থাকিলে, পাৰ্থক্য থাকিলে, তাৰ পৰা হোৱা বিভিন্ন ধৰণৰ যুক্তি তৰ্ক ইত্যাদিৰ পৰাই অসহনশীলতাটো দুটা পক্ষৰ মাজত বা দুটা ফৈদৰ মাজত তাৰ পৰা আৰম্ভ হয়। কেতিয়াবা প্ৰৰোচিতমূলকভাৱেও হয়, কাৰোবাৰ প্ৰৰোচনাত কোনো ব্যক্তি বা দল বিশেষৰো এটা অসহনশীল ভাৱ এটা জাগ্ৰত হৈ উঠে। সি লাগিলে ধৰ্মক লৈ হওক, ৰাজনীতিক লৈ হওক, বা কেতিয়াবা ক্ষমতা বা দমন নীতিৰ বাবেও, ক্ষমতা শোষণ বা দমন নীতিৰ বাবেও অসহনশীল ভাৱবিলাক গঢ় লৈ উঠে। তাৰ লগে লগে যদি আমাৰ যদি প্ৰতিটো ব্যক্তিৰে বা প্ৰতিগৰাকী ব্যক্তিৰেই যদি দৃষ্টিভংগীত, চিন্তা ভাৱনাত যদি এটা দূৰদৰ্শিতা, যিকোনো বিষয় এটাৰ প্ৰতি, যিকোনো এটা দৰ্শনৰ প্ৰতি বা এটা ধাৰণাৰ প্ৰতি যদি আমাৰ সম্যক জ্ঞান নাথাকে, অৰ্থাৎ যদি আমি অজ্ঞান হওঁ, অজ্ঞানতা থাকে, যদি আমি অদূৰদৰ্শী হওঁ, তাৰ পৰাও কিন্তু অসহনশীলতা এটাই তাৰ স্বৰূপটো প্ৰকাশ পাব পাৰে। গতিকে এই ক্ষেত্ৰত আমি এই কথাবিলাক ব্যক্তিগতভাৱে এই কথাবিলাকত খুব চিন্তা বা খুব ধ্যান ৰাখিব লাগিব, ধ্যান দিব লাগিব, যদিহে আমি সহনশীল গুণটোক আয়ত্ত কৰিবলগীয়া হয়, বা আমি যদি নিজৰ অসহনশীল স্বৰূপটোক আমি নাইকিয়া কৰিবলগীয়া হয়। কিছু কাম বা ক্ৰিয়া প্ৰতিক্ৰিয়াক লৈ ব্যক্তিগত পৰ্যায়তো বা পৰিয়াল কেন্দ্ৰিক প্ৰায়ভাগ ক্ষেত্ৰতেই, বিশেষকৈ সন্তান আৰু অভিভাৱক বা আন সম্পৰ্কবোৰেও যেতিয়া আমি সহনশীল গুণটো হেৰুৱাই পেলাওঁ বা হেৰুৱাই পেলাইছোঁ য'ত আমি, বা সময়ে সময়ে যেতিয়াই আমি অসহনশীল হৈ উঠোঁ এটা সম্পৰ্কৰ লগত আন এটা সম্পৰ্কৰ, তাৰ ফলশ্ৰুতিত যিবোৰ ঘটনা পৰিঘটনা ঘটি আছে বা ঘটি আহিছে, এতিয়া সেই দৃশ্যবোৰ প্ৰায় সহজলভ্য হৈছে। ক'ৰবাত নিজৰ সন্তানৰ কাৰণেই অভিভাৱক এই অসহনশীলতাৰ বাবেই, সন্তানৰ অসহনশীলতাৰ বাবেই কেতিয়াবা অভিভাৱকে মনোকষ্ট বা অন্যান্য অশান্তিত তেওঁলোকৰ জীৱনবিলাক ভুগি আছে, বা কেতিয়াবা অভিভাৱকৰ কাৰণেও
অভিভাৱকেও নিজৰ উঠি অহা ল'ৰা ছোৱালীক এইভাৱে তেওঁলোকে যিকোনো ক্ষেত্ৰত যিকোনো কামৰ বাবে তেওঁলোক অসহনশীল হৈ উঠে, যেন কোনো এটা কথাই তেওঁলোকে মানি ল'ব নোৱাৰে, সহ্য নকৰে নিজৰ সন্তানৰ কথাও। আৰু তাৰ বাবেও কিন্তু বহুত উঠি অহা যুৱক যুৱতী হওক বা ল'ৰা ছোৱালী হওক এটা বিৰূপভাৱে নিজৰ জীৱনটোক গঢ় দিয়াব লগা হৈছে, বা ক'ৰবাত এটা বিপথেও পৰিচালিত হৈছে বা বিপথে যাবলগীয়া হৈছে। ব্যক্তিগত জীৱনৰ এই অসহনশীল স্বৰূপবোৰে যিধৰণে ব্যক্তি বা পৰিয়ালক ক্ষতি কৰি আহিছে, তাতকৈও অতি ভয়াৱহ ৰূপত বৰ্তমান আমাৰ সমাজ জীৱনত দুটা দল বা দুটা পক্ষ বা দুটা ফৈদৰ মাজত, বিশেষকৈ ধৰ্মীয় হওক বা ৰাজনীতি হওক, জাতি বা গোষ্ঠী হওক, আনকি আমাৰ ভাষা, আমাৰ সংস্কৃতি, এইবোৰক লৈও যেতিয়া এটা পক্ষ বা এটা ফৈদৰ সৃষ্টি হৈ তাত বিভিন্ন বিৰোধ বা এটা শত্ৰুতাৰ ভাৱ পোষণ কৰি মনত লৈ বিভিন্ন দ্বন্দ্ব বা বিভিন্ন সময়ে সময়ে বিভিন্ন যেতিয়া বিৰোধবিলাক আহি পৰিছে, তাৰ পৰা যিবিলাক এটা ক্ষতি, সামাজিক ক্ষতি এটা হ'বলৈ লৈছে, আহি থকা দিনবোৰে ইয়াৰ এটা বহুত এখন ভয়াৱহ প্ৰতিচ্ছবি এটাৰ ইংগিত দিয়ে। আমি যদি ঠিক এই সহনশীলতাৰ যিটো আমি যিখিনি সংকীৰ্ণ অৰ্থত বা সংকীৰ্ণ চিন্তাত থাকোঁ, যে আমি হিংসা নকৰোঁ, আমি কাকো গালি গালাজ নকৰোঁ, বা আমি কাৰো লগত দ্বন্দ্ব খৰিয়াল কাজিয়া পেচাল নকৰোঁ, কাৰো লগত হতাহতি মাৰামাৰিত লিপ্ত নহওঁ, বা বহু ক্ষেত্ৰত আমি নিজে নিজক চম্ভালি ল'ম, এটা নিজকে সংযত কৰি ৰাখিম। এই গোটেই কথাখিনি সহনশীলতাৰ এটাতো সংকীৰ্ণ অৰ্থ, এটা সংকীৰ্ণ ৰূপ মাত্ৰ, যিখিনি আমি হয়তো এতিয়াও বহু ক্ষেত্ৰত আমি নিজক এইখিনি কৰিব পৰাৰ কাৰণে অপাৰগ হৈ আছোঁ, আমি কৰিবলৈ বিচৰা নাই বা কৰিব পৰা নাই। সহনশীলতাৰ ইয়াতকৈও এটা ব্যাপক ৰূপ এটা আছে, স্বৰূপ এটা আছে, যিটোত হয়তো মহাত্মা গান্ধী বা গৌতম বুদ্ধ তেখেতসকলৰ বিচাৰধাৰাৰে তেওঁলোকেতো আমি বিৰোধী বা আমাৰ শত্ৰুতাক কেৱল যে আমি সহ্য কৰিম বা আমি সহিম, তেওঁলোকক আমি সহনশীল দৃষ্টিৰে চাম, সেইটো প্ৰকৃত সহনশীলতা বুলি তেওঁলোকে ধৰিয়ে লোৱা নাই। তেওঁলোকৰ চিন্তা দৰ্শনত প্ৰকৃত সহনশীলতা সেইটোহে, যে আমাৰ বিৰোধী, যিসকল আমাৰ শত্ৰু, তেওঁলোকক প্ৰতি আমি সহনশীল হোৱাৰ উপৰিও তেওঁলোকৰ প্ৰতি আমি প্ৰেম ভাৱ, আমি তেওঁলোকক আদৰ চেনেহ, তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰিব পাৰিব লাগিব। এইটো সহনশীলতাৰ সেইটো এটা ব্যাপক ৰূপ। আমি সেই ৰূপটোলৈ সৰ্বসাধাৰণতে আমি উত্তৰণ হ'ব, আমি যাব পৰা নাই, কিন্তু যিটো আমি সাধাৰণ সংকীৰ্ণ ৰূপ, একেবাৰে সংকীৰ্ণ সহনশীলতাৰ ক্ষেত্ৰত, যে আমি নিজক কিছু নিয়ন্ত্ৰণ কৰিব লাগে, নিজৰ মাজত কিছু আমি নিজকে চম্ভালি ল'ব পাৰিব লাগে, পাৰস্পৰিক আমি হিংসা ভাৱটো মনত ৰাখিব নালাগে, আমি ইজনে সিজনৰ লগত কাজিয়া পেচালত লিপ্ত হ'ব নোৱাৰে, যিকোনো কথাতে যিকোনো কাৰকতে আমি খুব তৎক্ষণাতে আমি খং ৰাগ, আমি উত্তেজনা বৃদ্ধি কৰিব নালাগে। সম্প্ৰতি চৌদিশেতো এই কথাবিলাকেই এতিয়া সহজলভ্য হৈ উঠিছে। ক'ৰবাত যদি এটা কিবা দুৰ্ঘটনাজনিত ঘটনা এটা ঘটিল, গাড়ী মটৰত ক'ৰবাত ৰাস্তা ঘাটে এটা দুৰ্ঘটনা হ'ল,
সেই দুৰ্ঘটনাত যিসকল বা যি পতিত হয় দুৰ্ঘটনাত যিখিনি প্ৰতিবেশী থাকে তাত এটা কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰে যেন দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিকে আকৌ পুনৰ তাত এটা টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰে। ক'ৰবাত সাধাৰণ এটা যদি অপৰাধজনিত ঘটনা ঘটে, যিয়ে অপৰাধৰ তাৰ মাত্ৰাটো কি ধৰণে অপৰাধ কৰিছে বা তাৰ ভিত্তিটো কি, অপৰাধ কৰিছে নে কৰা নাই, তাৰ প্ৰকৃত কাৰণ প্ৰকৃত সত্য নজনাকৈ তাতে আমি কি কৰিছোঁ, উত্তেজিত হৈছোঁ। আমি বিভিন্ন ধৰণে আৰু যিয়ে হয়তো অপৰাধ সংঘটিত কৰিছে বুলি আমি ধাৰণা কৰিছোঁ তেওঁৰ ওপৰত আমি এটা যিটো আমাৰ মৰেল পুলিচ বুলি কয়, তেনেকৈওতো ব্যক্তিগত বা এটা সামাজিক পৰিৱেশ দূষিত হৈ গৈ আছে। আমি সাধাৰণখিনি কিন্তু আমি নিজক সংযত কৰি ল'ব পৰা নাই। আমি নিজৰ যিটো এটা চম্ভালি লোৱা পৰিৱেশ নিজক সেইটো কৰিব পৰা নাই। আৰু ইয়াতকৈও জটিল বা ভয়াৱহ অসহনশীল স্বৰূপটোৱে যিটো ধৰ্মীয় বা ৰাজনৈতিক বাতাবৰণে বা পৰিৱেশে জন্ম দিছে, তাক লৈ আকৌ ভয়াৱহ এখন আমি সমাজ জীৱনলৈ আমি যাত্ৰা কৰি আছোঁ। আমি যিখন সমাজলৈ যাত্ৰা কৰি আছোঁ বা যিখন সমাজত আমি আছোঁ, আশ্ৰায়িত হৈ আছোঁ, সেই সমাজখনত সাম্প্ৰতিক সময়ছোৱাত ধৰ্মীয় কাৰণত হওক, ৰাজনৈতিক কাৰণত হওক, যিবিলাক অসহনশীল বা অসহিষ্ণু পৰিৱেশ গঢ় লৈ উঠিছে, তাৰ বাবে ভৱিষ্যতৰ সমাজখনৰ এইটো ক্ষতি হ'ব বা ক্ষতি হৈ আহিছে। কিহক লৈ এই যে এটা অসহনশীল পৰিৱেশ চৌদিশে এতিয়া বিৰাজ কৰি উঠিছে, আমি বুজি উঠিব লাগিব যে কিহক লৈ ইয়াৰ এই পৰিৱেশ। কিছু ক্ষেত্ৰত ক'ৰবাত কোনো ব্যক্তি প্ৰৰোচিত হৈছে ধৰ্মীয় বা ৰাজনৈতিক কাৰণত, কোনো ক্ষেত্ৰত কাৰোবাৰ শোষণ ক্ষমতা বা দমন নীতিৰ যিটো লিপ্সা, সেই লিপ্সাৰ বাবে দল বা ফৈদবিলাকৰ মাজত ইজনে সিজনক বা এটা দলে আন এটা দলক বিৰুদ্ধাচৰণ কৰি বা এটা শত্ৰু জ্ঞান কৰি অসহনশীল হৈ পৰিছে। বা কেতিয়াবা আমি আত্মসন্তুষ্টি লভিব নাজানো। আত্মসন্তুষ্টি যদি লভিব নাজানো, আমি যদি বহু ক্ষেত্ৰত নিজেই অসংযত হৈ থাকোঁ, বা আমাৰ যদি নিজৰ চিন্তাধাৰণাত যদি আমি অজ্ঞানতাটো থাকি যায়, আমাৰ যদি দূৰদৰ্শিতাটো নাথাকে, তেতিয়াও কিন্তু অসহনশীলতাই ব্যাপক ৰূপত আমাৰ মনৰ মাজত, চিন্তাৰ মাজত অসহনশীলতাই গঢ় লয়। গতিকে এই কথাবোৰ আমি ভাবি চিন্তি চোৱাৰ লগে লগে সেইবোৰৰ প্ৰতিও আমি ক'ৰবাত আঁতৰি থাকিব লাগিব, বা সেইবোৰক বুজি উঠি, সেইবোৰক জানি বুজি লৈ আমিও কি উপায়, কি ধৰণে আমি নিজক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমি নিজক চম্ভালিব পাৰোঁ, এই কথাখিনি ভাবিব। চাৰিওফালে যেতিয়া এটা অসহনশীলতাৰ পৰিপ্ৰেক্ষিতত এনেদৰে হিংসা বিদ্বেষ বা সংঘাত ইত্যাদি সহজলভ্য হৈ পৰে বা সহজে নজৰ বা দৃষ্টিত আহি পৰে, তেতিয়াই কেতিয়াবা শংকিত হৈ উঠো।
আৰু তাৰ পৰিপ্ৰেক্ষিততে এনে চিন্তাবোৰ মনলৈ আহে যে আমি দৰাচলতে অসহনশীল হৈ কি পাম বা আমি কি হেৰুৱাব লাগিব। অসহনশীলতাই যিহেতুকে অনবৰতে এটা হিংসা বা বিদ্বেষ বা এটা শত্ৰুতাৰ ভাৱ পোষণ কৰি আহিছে, গতিকে তাৰ পৰা আমি হাত সাৰিবলৈ হ'লে অসহনশীল সত্তাটোকে আমি এৰাই চলিব লাগিব। আৰু তাৰ বিপৰীতে আমি সহনশীল হৈ কিছু উদাৰ বিচাৰবোধেৰে আমি সংযত হৈ আমি দূৰদৰ্শী এটা ভাৱধাৰাৰে সম্পূৰ্ণ সম্প্ৰীতি যাৰ দ্বাৰা আমি শান্তি বুটলিব বা বিচাৰি পাওঁ, তেনেকৈ এটা সম্প্ৰীতিৰ চিন্তা চৰ্চাৰেও আমি ইজনে সিজনৰ প্ৰতি বা এটা দলে আন এটা দলৰ প্ৰতি, এটা ফৈদে আন এটা ফৈদৰ প্ৰতি, এটা জাতি আন এটা জাতিৰ প্ৰতি, এটা গোষ্ঠী আন এটা গোষ্ঠীৰ প্ৰতি, বিভিন্ন ধৰ্ম যিহেতুকে ভাৰতবৰ্ষ তাৰ সত্তাটোৱে তেনেকুৱা, কাৰণ ইয়াত ভিন্নতাৰ মাজত একক, গতিকে আমাৰ ভাৰতীয় সাংবিধানিক বা গণতান্ত্ৰিক সত্তাটো তেনেকুৱা। গতিকে ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, ধৰ্ম থাকিব। ইয়াত বিভিন্ন ভাষা, জাতি, জনগোষ্ঠী, যাত আমাৰ আচাৰ ব্যৱহাৰ বা আমাৰ খাদ্যাভ্যাস, আমাৰ পৰম্পৰা, সাজ পোছাক, ৰীতি নীতি, ধৰ্মীয় আচাৰ সকলো যিহেতুকে বেলেগ বেলেগ, তাৰ মাজতো আমি একক হিচাপে আছোঁ বা আমি এটা ঐক্য আৰু সংহতি বজাই ৰাখিব পাৰিছোঁ কেৱল আমাৰ ভাৰতীয় সত্তাটোৰ বাবে, সাংবিধানিক বা গণতান্ত্ৰিক যিটো তাৰ সত্তা চৰিত্ৰ তাৰ বাবে। গতিকে তেনেকুৱা এটা সাংবিধানিক বা তেনেকুৱা এখন সাংবিধানিক কৱচ আমাৰ হাতত থকাৰ পিছতো আমি যদি তাক মূল্য দিব নাজানো বা মূল্যায়ন কৰিব নিবিচাৰোঁ, তাৰ বিপৰীতে যদি অসহনশীল ভাৱটোৰে আমি আমাক পৰিচালিত কৰিব লওঁ, আহিবলগীয়া সমাজখন হয়তো খুব এটা অন্ধকাৰ স্তূপৰ মাজত ৰৈ যাব বা আমি এটা বিভেদকামী এটা পৰিৱেশ আমি দেখিব লাগিব, য'ত আমাৰ ব্যক্তিগত জীৱন বা আমাৰ সমাজখনৰো সমোলঞ্চী বা ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনাই বহুত। গতিকে তেনেকুৱা এটা অৰ্থতেই কিছু পৰিমাণে ঠিক এই কথাখিনি সাম্প্ৰতিক সময়ৰ পৰিৱেশবিলাক ঘটনা পৰিঘটনা দেখি মনলৈ আহিছে যে আমি সঁচাকৈ বাৰু অসহনশীল হৈ পৰিছোঁ নেকি। যদি এনেকুৱা সময়ত, এনেকুৱা পৰিপ্ৰেক্ষিতত তেনে ভাৱধাৰা বা তেনে চিন্তা চৰ্চা আমি কঢ়িয়াই লৈ ফুৰিছোঁ, আমি তাৰ পৰা মুক্ত হ'ব লাগে, আমি সহনশীল হ'ব লাগে। কিছু পৰিমাণে আমি নিজেই নিজক নিয়ন্ত্ৰণ কৰিব পৰা জোখাৰে নিজৰ চিন্তা ভাৱনাক তেনেদৰে গঢ় দিব লাগে। আমি প্ৰত্যেকেই নিজক চম্ভালি লোৱাৰ লগে লগে এটা যিটো আমি কৈছোঁৱেই যে নিজৰ ইম'শ্যনটোক আমি কণ্ট্ৰল কৰি এটা ছেল্ফ মেনেজমেণ্ট চিন্তা চৰ্চাৰে আমি প্ৰত্যেকৰে লগত এটা উদাৰ বিচাৰবোধ ৰাখি আমাৰ দিনবোৰ পাৰ কৰিব লাগে। সময়বোৰ আমি তেনেকেই সময়ৰ হাততে এৰি দি নিজৰ কৰ্ম, নিজৰ চিন্তাৰে আমি আগবাঢ়ি গৈ থাকিব লাগে। তেতিয়াহ'লে আমাৰ ব্যক্তিগত জীৱনবিলাকো সুন্দৰ বা শান্তিময় হৈ পৰিব আৰু আহিবলগীয়া সমাজখনো খুব শুদ্ধভাৱে পৰিচালিত হ'ব। ভিডিঅ'টো যিসকলে চাই ভাল পালে লাইক কমেণ্ট কৰিব, আন 10জনে চাব পৰাকৈ শ্বেয়াৰ কৰি দিব, আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।